নমস্কাৰ কি গৰম লাগছে নাকি গৰম লাগিছে আমাৰ এই কৰ্ণাৰত বহি থকা ভাইসকলক নৰ্থ-ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত সামৰণি অনুষ্ঠান আৰু যি বঁটা বিতৰণী অনুষ্ঠান এই অনুষ্ঠানৰ সকলো আহ্বায়কসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নৱপ্ৰজন্মক খেল ধেমালিকে আদি কৰি যি শিক্ষাৰ লগত জড়িত সকলো কাম সকলো উৎসাহজনিত খেল ধেমালি আমাৰ নেমছুৰ উদ্দেশ্য সকলোক ফূৰ্তি দিয়া ফূৰ্তিৰ লগে লগে শিক্ষা প্ৰদান কৰা এয়া হ'ল আমাৰ প্ৰথম উদ্দেশ্য। ঘৰে ঘৰে শিক্ষা প্ৰদান কৰিব লাগে ঘৰে ঘৰে আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুই বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত যি আমাৰ গ্ৰীষ্মকালীন পাঠদান এই পাঠদানৰ আজি সামৰণি দিন আৰু এই সামৰণি দিনত এখন বঁটা বিতৰণী সভাও তেওঁলোকে আয়োজন কৰিছে। বহুত ভাল লাগিছে এই বঁটা বিতৰণী সভাত উপস্থিত হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঙাইগাঁও জিলাৰ সমিতিৰ সভাপতি ছানেদুল ইছলাম ডাঙৰীয়াক, কাৰ্যকৰী সভাপতি আমাৰ আবু বকৰ ছিদ্দিক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ সকলো বিষয়ববীয়াসকল আঞ্চলিকৰ সভাপতি সম্পাদক দ্বয়সকলক। আজি চাওক যি সময়ত অসম চৰকাৰে আমাৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে সেই সময়ত আমাৰ যি পঢ়াৰ পৰিৱেশ এই পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে। আমাৰ যিসকল কণ কণ শিশু সেই শিশুসকলেও আমাৰ শিক্ষাৰ পৰা বিৰত ৰাখিছে। গতিকে ভাল লাগিছে আজি যি সুন্দৰ পৰিৱেশ যি শিক্ষাৰ লগত জড়িত কাম আমাৰ বঙাইগাঁও জিলা সমিতিয়ে কৰিছে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শিক্ষা পিছুৱাই যাব নালাগে। চৰকাৰে যি কামে নকৰক কিয় চৰকাৰে যি ৰাজনীতি নকৰক কিয় আমাৰ মুছলমান সমাজ যি শিক্ষাৰ দিশৰ পোহৰলৈ ওলাই আহিছে এয়া অব্যাহত থাকিব লাগে। আমাৰ শিক্ষাৰ সমাজৰ পৰা IPS IAS সকলো ধৰণৰ বিষয়ববীয়া ওলাই আহিব লাগে তেতিয়াহে আমাৰ সমাজখন উন্নতি হ'ব। গতিকে চমুকৈ নেমছু এটি ছাত্ৰ সংগঠন গঠন কৰা হৈছে আৰু এই নেমছুৰ জৰিয়তে আমাৰ সমাজত যেনেকুৱা বাল্য বিবাহ তাৰ লগতে জন্ম নিয়ন্ত্ৰণো পৰে। আমি জন্ম নিয়ন্ত্ৰণ কৰিব লাগিব। শিক্ষা দীক্ষা বিভিন্ন ধৰণৰ যিবোৰ আমাৰ হয়তো অঞ্চল পিছপৰা আছে সেই অঞ্চলত গৈ আমি নেমছুয়ে আমাৰ শিক্ষাৰ বাবে আমাৰ ৰাইজ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি লৈ আহিব লাগিব যাতে আমি আমাৰ সমাজখন আমি বিশ্বৰ দৰবাৰত আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে